70 বছৰ হ'ল আমাৰ পূৰ্বপুৰুষে কৰি আছে, আমিওতো চলাই আছোঁ। কিন্তু আমাৰ ইয়াতে যদি আমাৰ হিন্দু মানুহ যথেষ্ট কম, তথাপিও আমি মুছলিম মানুহৰ পৰা বিভিন্ন ধৰণৰ সহায় সহানুভূতি আৰু তেখেতে আগভাগ লৈ আমাৰ পূজাটো আমাক চলাই দিয়ে। কোনো অসুবিধা নাই। আমাৰ পূৰ্ণ পৰ্যায়ৰ সহায়ক যেতিয়া আমি সাংস্কৃতিক সন্ধিয়া পাতোঁ, তেখেতসকলে আহে, অডিয়েঞ্চ তেখেতসকল বেছি হয় আৰু পৰিচালনা তেখেতসকলে কৰে। আমিও তেখেতৰ লগত আগভাগ লৈ সাংস্কৃতিক সন্ধিয়াটো আমি চলাই লওঁ। মুছলমান মানুহে আমাক সহায় কৰে বিচৰণৰ সময়তে আমাৰ যিহেতু মানে সিহঁতে লগে ভাগে থাকি আইন শৃংখলা বজাই ৰখাৰ কাৰণে সিহঁতৰ ল'ৰা ছোৱালীয়ে আমাক সহায় কৰে। এখন গৰৈমাৰী সত্ৰ, গৰৈমাৰী সমন্বয়ৰ ক্ষেত্ৰ, য'ত ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ পূৰ্বপুৰুষসকলৰ আৱাস ভূমি আছিলে। গতিকে সেই আৱাস ভূমিত আমি হিন্দু মুছলমান সকলোৱে ৰৈ আছে। আৰু গৰৈমাৰী বজাৰত মোৰ বয়সটো মোটামুটি 62 মান হৈছে। কিন্তু মই জনামতে আজি প্ৰায় 70 বছৰ ধৰি গৰৈমাৰী বজাৰত দুৰ্গা পূজা হয়। কেৱল দুৰ্গা পূজা নহয়, বিভিন্ন পূজাও হয়। আৰু সেই পূজাত গৰৈমাৰী বজাৰখনত দেখা যায় বৰ বেছি হলে 500 মান হিন্দু মানুহ আছে। আৰু গোটেই এলেকাটোত নহলেও 70,000 মান মুছলিম মানুহ আছে। আৰু এওঁলোকৰ মাজতে পূজাটো ইয়াত অনুষ্ঠিত কৰা হয়। আৰু প্ৰায় গোটেইখিনি মুছলিম মানুহে ইয়াক সহায় কৰে, সহযোগ কৰে, সমৰ্থনো কৰে। এই কথাটো মানিব লাগিব। তাৰোপৰি কাষতে থকা শিংমাৰী পুখুৰী পাৰ, তাতেও 2খন পূজা হৈ আছে। গৰৈমাৰী বজাৰৰ এইটো হ'ল বাৰোৱাৰী দুৰ্গা পূজা, কাষতে সূত্ৰধৰ পাৰাত এখন পূজা হয়। আৰু ব্যক্তিগতভাৱে আন এখন পূজাও আমাৰ গৌতম চাহাৰ ঘৰত হয়। গোটেইখিনি পূজাত আমাৰ মানুহখিনিয়ে সহায় কৰে, সহযোগ কৰে। এইটোত কোনোবাই কিবা ক'ব পাৰে যে গৰৈমাৰী মানে মাইনৰিটি এলেকাত পূজাটো কেনেকুৱা হ'ব, পূজাত মানুহে কি কৰে। আমিতো এতিয়াও পহৰা দিওঁ গৰৈমাৰী দুৰ্গা পূজাত। আমি ৰাতি থাকোঁ ইয়াত, তেওঁলোকে কি কৰে কি নকৰে আমি পৰ্যবেক্ষণ কৰোঁ। প্ৰায় ধৰ্মৰ মানুহখিনি ইয়াত আহে, প্ৰায় ধৰ্মৰ মানুহখিনি আহে। ইয়াত অতিথি যিমানবিলাক আহিব এওঁলোকে মাতিছে, মুছলিম অতিথি, হিন্দু অতিথি। অতিথি হিন্দু মুছলিম বুলি তেওঁলোকে আহ্বান জনোৱা নাই, নিমন্ত্ৰণ জনোৱা নাই। চব অতিথি হিচাপেই মাতিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, গৰৈমাৰী বজাৰত এইটো দুৰ্গা মন্দিৰ, দুৰ্গা মন্দিৰ কাষতেই কিন্তু আমাৰ মছজিদখন। এটা ভাল আমাৰ মাজত বুজাবুজি আছে, মছজিদত আজান দিলে তেওঁলোকৰ মাইকৰ চাউণ্ডটো কমাই দিয়ে, ইজনে সিজনক সন্মান জনায়। আৰু প্ৰতি ধৰ্মতেই এইটো সন্মান জনোৱাটো, কোন ধৰ্মনো শ্ৰেষ্ঠ নহয়, প্ৰত্যেকটো ধৰ্মই শ্ৰেষ্ঠ। নিজৰ নিজৰ ধৰ্ম পালন কৰি আছে, এজনে আনজনক সহায় কৰি আছে, এজনে আনজনক সহযোগ কৰি আছে। গতিকে গৰৈমাৰী এটা সমন্বয়ৰ ক্ষেত্ৰ বুলি ক'ব লাগিব। মই ইয়াত উল্লেখ কৰি থৈ যাম, 1983 চনৰ যিটো জুই জ্বলিছিলে, সেই জুইটো কিন্তু গৰৈমাৰী বজাৰ, গৰৈমাৰী গাঁৱৰ কলিতা গাঁওখন আমি পহৰা দিছিলো, কোনেও একো কৰিব পৰা নাছিল। গোটেই অসম জ্বলিছিল, গৰৈমাৰী এলেকা কিন্তু জ্বলাই দিব পৰা কাৰো ক্ষমতা হোৱা নাছিল। আমি এনেকুৱা বুজা পৰাত চলিছো। আমাৰ মাজত মিলা প্ৰীতিৰে ৰৈ আছে। আমাৰ মছজিদৰ কাষেৰে যাওঁতে হিন্দুসকলেও অলপ হলেও তেওঁলোকে মূৰটো নত কৰি গুচি যায়। ধৰ্মক চাই কোনেনো ভয় নকৰে, চবেই ধৰ্মক চাই ভয় কৰে। আৰু ধৰ্মটো এইটোৱে, যিটো সত্য সেইটোৱে হ'ল ধৰ্ম। ইয়াত মানৱ ধৰ্মটো বেছিকে চলে। আপোনালোকে গোটেই অসমতে এই কথাটো ক'ব পাৰে যে গৰৈমাৰী মানুহে বেছি কয় নেকি, গৰৈমাৰী মুছলিম মানুহে বেছি কয় নেকি? নহয়, গৰৈমাৰী মুছলিম মানুহে গৌৰৱ কৰি ক'ব পাৰে যে ইয়াত থকা হিন্দু মানুহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গৰৈমাৰী অঞ্চলত থকা মুছলমান মানুহবিলাকৰ দায়িত্ব আৰু কৰ্তব্য। বিৰোধিতা নাথাকে, কোনে নকৰেও, চবেই ভাল পায়হে। আৰু ইয়াত মানিছে, তেওঁলোকে মাতিছে, আমি আহিছো। মাতিছো মানে তো আমিয়ে কমিটিখন গঠন কৰোঁতে আমিয়ে থাকো, আমি মুছলিম মানুহবিলাকে থাকো। বোলে এইবাৰ সভাপতি আমাৰ বিকাশ দাস, সভাপতি বিকাশ দাস। আমি কৈ দিলো বোলে নাই, বিকাশ দাস থাকক, ছেক্ৰেটাৰী অমুকক দিয়া থাকক। আমি বাহিৰৰ পৰা যিমান সহায় কৰিব লাগে কৰি আছো। আমি টকা পইচা দি সহায় কৰো তেওঁলোকক, এইখিনি আমাৰ আছে দায়িত্ব। ইয়াত মুছলিম মানুহবিলাকে যদি পেণ্ডেল বনাব পাৰিছে, তেওঁলোকে পূজা কৰিব, সেই পূজাটো তেওঁলোকে চাব নোৱাৰিব নেকি? তেওঁলোকে পূজা কৰিব, আমি চাম, আমি নামাজ পঢ়িম, তেওঁলোকে চাব। তাত সততা আছে, সততাটো থাকিব লাগিব। এইটো তাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক।
7090173330 অথবা 7099017990 নম্বৰত।